আমাৰ বেটিয়ে পুৰা খেলি খেলি গৈ আছে। বেটি বাই বাই, বেটি বাই বাই দি দিয়া, বাই বাই দি দিয়া, বাই বাই দি দিয়া। আজি তাইক মৰ্ণিঙত আমিও ওলাই আহিছিলোঁ, লগতে তাইকো লৈ আহিছোঁ ফুৰাবলৈ বুলি। চাওকচোন কিমান দোকান বনিছে যে, দোকানে দোকান বনিছে। আমি ফুৰি পিনি এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। ৰাস্তাটো চাওকচোন একেবাৰে খালী, ইফালে সেউজীয়া সেউজীয়া পৰিৱেশ। খাবলৈ চাউল নাইকিয়া হ'ল, ধান শুকুৱাই থোৱা আছে, খুন্দোৱা নাই। সেই দাদাজনক মাতি থৈ গ'লোঁ, খুন্দাবলৈ যাব আমাৰ ঘৰত। ধান চান খুন্দাই মেলি আহিলেহে আমি আৰু জলপান খাব পাৰিম। কালিয়ে যোৱা কথা আছিলে, কালি নগ'লে, বৰষুণ দি আছিলে কাৰণে। এতিয়া মই ঘৰলৈ গৈ আছোঁ। এখন মই ধুমধুমখন লৈ আহিছোঁ, ধুমধুমখন লৈ পিনি এতিয়া মই ঘৰলৈ গৈ আছোঁ। জলপানটো খাই লওঁ, জলপান খাই মেলি দোকানলৈ যাম। এইফালে কালি কল আনিছিলোঁ, কল খাম। এইফালে দেশী ঘিউ ৰুটি, আৰু এইফালে বুট আৰু তৰৈ চব্জি। বাছ খাই লওঁ আৰু। দোকানলৈ কাষ্টমাৰ আহি আছে, আজি জন্মাষ্টমী যে, খোলা চিমেণ্টটো নিব। এতিয়া ৰাতিপুৱা 3জনমানক এতিয়ালৈকে খোলা চিমেণ্ট দিলোঁৱেই। এয়া খাই লওঁ জলপান, টিপ টপ টিপ টপ টিপ টপ খাই লওঁ আৰু। এইখিনি ছাইড কৰি দিছোঁ। আজি সেই মাটিখিনি সেইফালে নিব লাগিব। এই মাটিখিনি আজি ইয়াৰ পৰা আঁতৰাম। আজি আহিছে, পূৰা ছাইড কৰি দিলেও আপত্তি নাই। তোমালোকৰ ৰাস্তাটো ওলাই গ'লেই হ'ব আৰু। বহুত চোকা ৰ'দ দিছে। ওপৰত এখন ষ্টেণ্ড চলি আছে, এইফালে আকৌ ষ্টেণ্ড ফেন এখন লগাই লৈছোঁ। গৰমটো নহ'লে কিবা সহ্য কৰিব নোৱাৰা নিচিনা লাগিছে, গা চাবোৰ পুৰি গৈছে। বাহিৰখন চাওকচোন, বাহিৰততো যাবই নোৱাৰি, একদম চেকচেকাই আছে গা চাবলৈ। বহুত দিনৰ পৰা মাটিখিনি অঁতৰাম কৰি আছিলোঁ। আজি ৰ'দ দিছে কাৰণে 2জন কাম কৰক লৈ আহিছোঁ। মাটিটো এইফালে ভৰাই থকা হৈছে। আহি গ'ল। এয়া মোক অমৃত চিমেণ্টৰ ফালৰ পৰা দিছে। মোৰ ঘৰৰ অমৃত চিমেণ্টৰ কাম কৰি আছিলোঁ যে, ঢালাই দিছিলোঁ। তো সেই ঢালাইটোত মানে অমৃত চিমেণ্ট লগোৱাৰ কাৰণে মোক এইটো দিলে। আপোনালোকেও অমৃত চিমেণ্ট ব্যৱহাৰ কৰক, এনেকুৱা উপহাৰ। আমাৰ বেটি বৰ ফূৰ্তি, একদম পূৰা ধৰি লৈছে, টাইটকৈ হাঁহি আছে, একদম কৰি আছে। পিয়'ৰ কটন দেই, বস্তুটো ইউজ কৰি ভাল লাগিব। ডাঠো আছে, গৰম দিন ঠাণ্ডা দিন সদায় ইউজ কৰিব পৰা যাব। এইকেইটা কি গাৰু বালিচ? চাওঁ বিচনা চাদৰখন, বহুত ডাঙৰ আছে দেই, বা দুজাপ হৈ আছে। আজি এইখনকে পাৰিবা, এইখন পাৰিয়ে শুম আৰু। আজি এজনৰ ঘৰলৈ আহিছিলোঁ হাম্বলটো নিবলৈ, ল'লোঁ হাম্বল। নাঙল নাঙল নিচিনা লাগিছে নে এইটো? হে, সেইডোখৰতে দি লোৱা, ভাঙি ভাঙি ইফালে সিফালে দি থাকিবা। এয়া দুপৰীয়া ভাত খাই আছোঁ। বহুত চোকা ৰ'দ চাওকচোন, এইবোৰ টুচক চুচক বাহিৰত উলিয়াই দিছোঁ। আৰু এইফালে টেঙা মৰা মাছ বনাইছে, আৰু এইফালে দালি। এই গৰমত আৰু একদম মানে ঝাকাচ লাগিছে আৰু। এইফালে খৰিচা আচাৰ, দগৰি দিছোঁ আৰু। এইকেইডাল পাইপ আনিছোঁ চব,
হেভি পাইপ বাইকখন অকণ আঁতৰাই দিয়া ৰ'বা দেই বাইকখন আঁতৰাই দিব কিমান ফুট কাটিছে এতিয়া সেইফালৰ পৰা 10 ফুট হ'ব না মোৰ মাজত কৰি দিয়া ৰেহান নাৰিকল গছজোপা আছিলে এজোপা উঠাই দিলোঁ ইয়াৰ পৰা বেলেগ ফালে লগাব লাগিব ইয়াক এতিয়া মই মিস্ত্ৰী হৈ যাম মই ঢালাই দিম এইকেইটা এই ঘৰটো ভাঙি দিম মানে বাল্টিংটোত পানী অলপ ল গাঁতকেইটাত অকণ 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 দি দে মছলা ৰেডি তোমাৰ গাঁত খান্দি হৈ গ'ল ইয়াতে শিলগুটি কেইটামান তাতে শিলগুটি কেইটামান ভৰাই দিয়ে পাথৰ টুকুৰা কেইটামান মোৰ ৰদডাল ক'ত থ'লোঁ জানো তই এতিয়া মছলা লৈ আহিবি হা কৰণী চৰণী লৈ আহিলোঁ এতিয়া মিস্ত্ৰী কাম কৰিম মই এডাল খুচি পেলাই লৈ আহিছোঁ এইটো খুটা মছলা আনিলে হৈ যাব কি বনাম এইটো পিছত দেখাম মই কমপ্লিট হোৱাৰ পিছত চলে লৈ তলৰ মানে সেইটো অকণমান চলিং নিচিনা কৰি দিছোঁ মাটি নাহিবলৈ দে পাইপডাল দে এটা সোঁ মাজত দিবি আৰু হেৰি কৰি দিবি পোন পোন কৰিবি দেই ইটো দাদাক মাত এই খুটা লগাই দিছোঁ
বেছি দিওঁ ন বহুত ঢালিব লাগিব পোন হৈছেনে খুটাটো চাবি খালি দেই এই দাগটোলৈকে দিব লাগিব নহয় কামটো কেনেকুৱা হৈছে ক'বচোন দেই ফিনিচিং হৈছেনে কামটো এইটো কমপ্লিট হৈ গ'ল পুৰা পোন আছে আমাৰ পোন দেখিছোঁ পুৰা ঠিকে আছে আগত বনোৱা মছলাখিনি শেষ হৈ গ'ল আকৌ নতুনকৈ বনাই আছোঁ মাত্ৰ দুটা খুটা ঢালা হ'লহে আৰু 1 2 3টা থাকি গ'ল আৰু খুটা ঢালাই দি ভাগৰি গ'লোঁ বহুত গৰম আজি কিবা নিচিনা লাগি গৈছে ঠাণ্ডা অকণমান খাই লওঁ এতিয়া গাটো কিবা ভমক কৰিছে যিটোহে চোকা ৰ'দ নাস্তা অকণমান খাই লওঁ এয়া মায়ে চাৰিআলিলৈ গৈছিলে চানা লৈ আহিছে এয়া বৰমাৰ ঘৰৰ পৰা ক্ষীৰ দিছিলে সেই ক্ষীৰ খাই দিওঁ এতিয়া তাৰপিছত আৰু দোকান চোকান বন্ধ কৰি দিম আৰু